নমস্কাৰ মই কৃষ্ণ শৰ্মা আপোনালোকে চাইছে স্বাগতম ফাৰ্মিং টিপছ আজি আপোনালোকক দেখাই আছো যিবিলাক ছাগলী মোৰ চেলৰ কাৰণে আছে সেইবিলাক ছাগলী দেখাই আছো আপোনালোকে এইটো চাব পাৰে এইটো F1 ছাগলী হয় এইটো আপোনাৰ F3 ত আছে তেনেকাকে F1 F2 F3 তে আছে এইজনী বগাজনী ফিমেল হয় এইজনী ফিমেল হয় তাৰ পিছত এইটো আছে মেলত তাৰ পিছত এইটো ফিমেল হয় বাদ বাকি ইয়াত এই পাঁচটাই ফিমেল আছে এইখিনিও সেল কৰা হ'ব তাৰ পিছত হেতু বাৰবাৰি ক্ৰছত আছে কিন্তু হেতু সেল কৰা নহব হেতু মোৰ নিজৰ কাৰণে ৰাখিছো তাৰ পিছত এইটো চাব পাৰে এইটো ফিমেল সেলৰ কাৰণে আছে তাৰ পিছত এইটো চাইছে কলা আৰু বগা ৰঙত এইজনী আছে এইটো সেলতে আছে আৰু আপোনালোকে এই দুইজনী দেখা পাইছে এইজনী আৰু এইজনী অলৰেডি এজন ফাৰ্মাৰে লৈ লৈছে এইটো সেল হৈ গল অলৰেডি তাৰ লগতে আপোনালোকে চাব পাৰে এইবিলাক 4 মাহ 5 মাহৰ এনেকা সৰু পোৱালি যদিও লাগে আপোনালোকে পাব এইটো ফিমেল পোৱালি হয় তাৰপিছত এইটো হল মেল পোৱালি এইটো F2 ত আছে এইটো মেল পোৱালি F1 ত আছে তাৰপিছত আৰু এটা দেখাই আছো আপোনাৰ F3 বিটলৰ F3 হয় এইজনী আপোনাৰ 7-8 মাহ মান হৈছে স্বাস্থ্যটো অকমান আছে কিয়নো ইহঁত বহুত দূৰৰ পৰা আহিছে আৰু ইহঁতে যেহেতু মোৰ ইয়াত নেপিয়াৰ আছে গাঁৱত তো কিছুমান ছাগলী দেখিলো কিছুমান ছাগলীয়ে নেপিয়াৰ নাখায় কিছুমানে খায় তো সেইকাৰণে ইহঁতৰ খোৱাৰ অভ্যাস নোহোৱালৈকে ইহঁতৰ স্বাস্থ্যটো অকমান ঘূৰাবলৈ টান হ'ব আৰু কেইদিনমান লাগিব কিন্তু ঘূৰি যাব আৰু এই যিখিনি ছাগলী চাইছে ইয়াৰ লগতে এইটো আপোনাৰ ডাঙৰ ফিমেল হয় এইটো মোৰ নিজৰ ফাৰ্মাৰ হয় এইটো দেখিছে পোৱালি এইটো মেলত আছে আপোনাৰ F2 ত আছে তো ইয়াৰ লগতে আৰু কিছুমান ছাগলী আছে মই আপোনালোকক দেখাও এইটো F2 ত আছে তাৰপিছত এইটো আছে F2 ত তাৰপিছত আৰু এজন দেখাইছো এইজনী আছে F1 ত তাৰপিছত আপোনালোকে সেইটো এই তিনটাই মেল পোৱালি হয় এই দুটা চিৰোহিত আছে আৰু এইটো F1 ত আছে আৰু কিছুমান আছে মই পথাৰত কিছুমান ছাগলীক বান্ধিছো যিবিলাকে নেপিয়াৰ বা এবিলাক ঘাঁহ খোৱা নাই সেইবিলাকক আৰু লগতে আৰু এটা মই দুই দাঁত হৈছে ব্ৰিডাৰ চিৰোহিৰ F3 হয় মই দেখাই আছো সেইটো চাইছে কঁঠাল গছৰ পাত খাই আছে ইয়াৰ পৰা বেৰটো জাপ মাৰি কিনে হে পাৰ কৰিছে মই অকমান ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰো আপোনালোকক এনেকাকে যিমান মেল হল ফিমেল হল লোকেল F1 F2 F3 বিটেল চিৰোহি যি লাগে আপোনালোকে ল'ব পাৰে এইটো আছে মেলত এইটো আপোনালোকে ব্ৰিডাৰ হিচাপে এইটো কিনিব পাৰে এইটো সেলত আছে তো চাইছে ইয়াৰ হাইটটো আপোনালোকে নিজে অনুমান কৰিব পাৰিছে চাগে এইটো মাত্ৰ 2 দাঁত হৈছে খুব বেছি বয়সৰ নহয় তো আপোনালোকক এনেকা যদি ছাগলী লাগে ক্ৰছ পোৱালি হয় আৰু এইবিলাক সব অসমতে জন্ম হোৱা ছাগলী হয় আৰু এইবিলাকক পিপিআৰ বেজিটো গোটেইখিনিকে ছাগলীক মাৰা আছে আৰু কিছুমান ছাগলীক ইটি বেজিও কৰা আছে তো মই এই কেইদিনৰ ভিতৰতে আকৌ FMD বেজিটো কৰিম আৰু যিজন গৃহস্থ ল'ব মোৰ পৰা ছাগলীবিলাক তেওঁৰ সন্মুখতে মই আকৌ পিপিআৰ বেজিটো আকৌ এবাৰ কৰি পেলাই তেওঁলোকক মই দিব পাৰিম তো যাক লাগে আপোনালোকে এই ভিডিঅ'ৰ পৰা আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব তাৰপিছত আপোনালোকক হোৱাটছআপ কৰিব এই ছাগলীটোৰ দাম কিমান বুলি তেতিয়া মই আপোনালোকক জনাই দিব পাৰিম তো আপোনালোকে চাইছে এই দুটা ফিমেল হয় সেইটো ফিমেল আছে তাৰ লগত এটা পোৱালি আছে এইটো যিটো দেখাইছে তাৰ লগত এইটো পোৱালি আছে তাৰপিছত এইটোটো মেল পোৱালি বুলি ক'লোৱে এই চাৰিজনী আকৌ ফিমেল হয় তাৰপিছত সেইজনী আপোনাৰ F1 ত আছে ফিমেল হয় তাৰপিছত সেইজনী ক্ৰছত আছে F2 হয় তাৰপিছত এইজনী চাব পাৰে খুব ধুনীয়া কালাৰত আছে যাক লাগে আপোনালোকে মোৰ লগত স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰি ল'ব পাৰে আৰু যদি আপোনালোকে বেছিকেও লয় তেতিয়াহ'লেও মই দিব পাৰিম আৰু এটা কথা হ'ল আপোনালোকে যদি বিচাৰে যে ভ্যাকচিনেশনটো কমপ্লিট কৰি দি পেলাই দিব লাগে আৰু এসপ্তাহমান কোৱাৰেণ্টাইন কৰি ৰাখি পেলাই দিব লাগে তেতিয়াও সেইটো সুবিধা কৰি দিয়া আছে তো আপোনালোকক যদি লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ